হ্যালো বন্ধু সেভেন, আশা করি সবাই ভালো। আমি ভালো। আর আজ গণতন্ত্র দিবস, আজ ৭৬তম গণতন্ত্র দিবস हमनी एठोले चाबागिसा जामुटोली लाइन में हमनी हर बछरे उद्यापन करने टिके थोड़ा देर पीछे तो नहीं देख पाबा हमनी पताका उत्तोलन करबेन हमनी के प्रेसिडेंट है सेक्रेटरी लाइन चौकीदार है सभी मिलके এখন झंडा उठाबेन এখন। तो तुम देखते रहो वीडियोটা, ভালো লাগলে লাইক করে দিবে। এতিয়া আমি আজি স্বাধীনতা দিৱস পতাকা উত্তোলন কৰিবলৈ অনুৰোধ কৰিছো। ঠিক আছে, আপনি একটু টানি দেবো, ওই কেউ একটা ছোট ভিডিও করেছে। वंदे 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 इनकलाब 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 वंदे 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 इनकलाब 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 वंदे 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 इनकलाब 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 इनकलाब। बोलो बोलो भारत माता की, बोलो बोलो भारत माता की, बोलो बोलो भारत माता की। अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा, हिंद हिमाचल जमुना गंगा उत्कल স্বাধীনতার উপলক্ষে আমার মাঝে উপস্থিত আছিল চাহবাগিচাৰ যতীন ছাৰ আছে। ছাৰক মই এই স্বাধীনতাৰ উপলক্ষে দাঙি ধৰিবলৈ অনুৰোধ জনাইছো। আমাৰ চাহবাগিচা অন্তৰ্গত জামুতলি ষ্টেচন লাইনৰ উপস্থিত আমাৰ আমি যে শ্লোগানত দিছো ল'ৰা ছোৱালীহঁতে ধুনীয়াকৈ কথাটো শুনা আৰু ডাঙৰেও কথাটো জানিব লাগে। আমি যে এই জয় হিন্দ বুলি পেলাই যে দিছো
এই হিত শব্দটো ক'ৰ পৰা আহিছে তোমালোকে গম পোৱা? হয়তো ডাঙৰৰ হয়তো চাগে মোৰ ভুল হয়, নাজানিব পাৰে, কিন্তু যদিও জানে ভাল কথা, নাজানিলেও জানিব লাগে। আমাৰ মহেঞ্জোদাৰো আৰু হৰপ্পা দুখন ঠাই আছে, যিখন বৰ্তমান পাকিস্তানৰ আণ্ডাৰত আছে। তোমালোকে বহুতো কিছুমান ইতিহাসৰ কথা নাজানা, সেইকাৰণে অকণমান মই আজিৰ দিনটো সুযোগ পোৱাৰ কাৰণে মোক আৰু সুযোগ দিয়াৰ কাৰণে মই এইটো হেৰুৱাব নিবিচাৰোঁ। হৰপ্পা আৰু মহেঞ্জোদাৰো যিখন সিন্ধু নদীৰ পাৰত আমাৰ হিন্দু সভ্যতা সৃষ্টি হৈছে, আৰু গোটেই পৃথিৱীতে আমাৰ হিন্দু সনাতন সভ্যতা যিটো হয়, সেই সভ্যতাটো আটাইতকৈ পৃথিৱীৰ ভিতৰতে পুৰণি সভ্যতা, আৰু সেই সভ্যতাটো আমাৰ কালক্ৰমত ভাৰতবৰ্ষ ৰূপ লয়। এতিয়া কথা হ'ল আজিৰ দিনটোৰ তাৎপৰ্য। আমাৰ আজিৰ দিনটোৰ তাৎপৰ্য হৈছে আজি গণৰাজ্য দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ। গণৰাজ্য বা গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস কি কাৰণে পালন কৰা হয়? কেলে আমি সকলোৱে জানো যে আমাৰ দেশখন 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈ গৈছিল। তাৰ পাছতো আকৌ 26 জানুৱাৰী কিয়? বহুতে এইটো চিন্তা কৰেনে ল'ৰা ছোৱালীবিলাকে? আচল কথা হ'ল কি, যে এখন দেশ স্বাধীন হোৱাৰ কথাটোৱেই ডাঙৰ কথা নহয়। ইয়াত হ'ব লাগিব কি, যে আইন ব্যৱস্থা, কানুন ব্যৱস্থা। তাৰ কাৰণে কি হ'ল, 1950 চনত 26 জানুৱাৰী দিনটোত আমাৰ এখন সংবিধান ৰচনা হৈছিল, আৰু সংবিধানখন বলবৎ কৰা হৈছিল, প্ৰণয়ন। সেইটো কি হয়? সেইটো এটা আইন ব্যৱস্থা, আৰু সেইটো সংবিধানত সন্নিৱিষ্ট আছে। আমাৰ কোৰ্টত কিছুমান উকিলে খেল কিছুমান খেলে, তোমালোকে হয়তো দেখিছা চিনেমা হেৰি চেৰি, সেইবিলাক হৈছে সংবিধান। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক বিশেষ অনুৰোধ জনাওঁ যে তোমালোকে ধুনীয়াকৈ পঢ়া শুনা কৰা, আৰু পৰাপক্ষত তোমালোকে ডাঙৰ ডাঙৰ মানুহ হোৱা। এটা সময়ত কোনোবাই উকিল হ'ব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই ডক্টৰ হ'ব। হিচাপ কৰিবলৈ যদি তোমালোকে যোৱা, তেতিয়া এতিয়া ৭৬তম সংবিধান আমি দিনটি গণৰাজ্য দিৱস হিচাপে পালন কৰিছোঁ। 76 আজিৰ দিনটোক লৈ পেলাই। আৰু আমাৰ প্ৰথম সংবিধানখন যেতিয়া বলবৎ হৈছিলে, তোমালোকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ, সিদিনাখন ফাৰ্ষ্ট যেতিয়া ৰাষ্ট্ৰপতিয়ে তোমাৰ প্ৰথম হেৰি হৈছিলে, সেইটো দেশ স্বাধীন হৈছিল বেছি দিন হোৱা নাই। সংবিধান প্ৰণয়ন হোৱাৰ পাছত 10:30মান বজাত শপত গ্ৰহণ লৈছিল, আৰু সেইটো সময়ত ব্ৰিটিছ যিজন গভৰ্ণৰ আছিল তেখেতৰ আণ্ডাৰত, আৰু দুপৰীয়া 2টামানত পতাকা উত্তোলন কৰিছিল। প্ৰথম জাতীয় পতাকা উত্তোলন যেতিয়া হেৰি হৈছিল আমাৰ সংবিধানখনত, কালক্ৰমত এইটো আগবেলা কৰি দিয়া হয়, আৰু বৰ্তমানলৈকে এইটো মই ক'লোৱে 76 অৰ্থাৎ ৭৬তম। আৰু এই দিনটি মই আৰু 2টামান কথা মই কৈ পেলাই কেইটামানক মই সকলোকে প্ৰতিবাৰে মই কওঁ ছাত্ৰ ছাত্ৰীবিলাকক, যে আমাৰ জাতীয় পতাকাটোৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবা। আমাৰ দেশৰ প্ৰতি প্ৰাণ বলিদান দিয়া, প্ৰাণৰ আহুতি প্ৰদান কৰা যিবিলাকে যে আমাৰ শ্বহীদ হয়, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব। কাৰণ তেওঁলোকে যদি নিজৰ প্ৰাণৰ যদি বলিদান নিদিয়া হ'লে আজি আমি এই দিনটোত থিয় হৈ থাকিব নোৱাৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীক জ্ঞাতাৰ্থে মই জনাওঁ, আমাৰ জাতীয় পতাকাৰ বহুত তাৎপৰ্য কথা আছে। আমাৰ জাতীয় পতাকাৰ ৰং 3টা। তোমালোকে সেই ৰং 3টাৰ অৰ্থটো জানানে? মই জনাই দিওঁ। আমাৰ জাতীয় পতাকাৰ প্ৰথম ৰংটো হৈছে গেৰুৱা। গেৰুৱা ৰংটো প্ৰতীক হৈছে, কাৰণটো কি? গেৰুৱা ৰং হৈছে সাহস আৰু ত্যাগৰ প্ৰতীক। মাজত আছে বগা। বগা হৈছে সত্য পবিত্ৰতা প্ৰতীক। সেউজীয়া, সেউজীয়াটো হৈছে পৃথিৱীখন সেউজীয়া কৰি ৰাখিব লাগে। এই যে গছ গছনি, ঘাঁহ বন, জীৱ জন্তু জীয়াই থকাৰো অধিকাৰ আছে, গতিকে সেউজীয়া বৰ্ণটো হৈছে তাৰ পৰা। আৰু এটা কাৰণ হৈছে সেউজীয়া,
ভাৰতবৰ্ষ দেশখন যিহেতু কৃষি প্ৰধান দেশ, গতিকে সেইকাৰণে সেউজীয়া বৰণটো আছে। আৰু মাজত বগাৰ মাজত তোমালোকে দেখিবা যে এটা অশোক চক্ৰ আছে। এই অশোক চক্ৰটোৰ গাৰ্হনীলা, এই গাৰ্হনীলাটো কিহৰ প্ৰতীক হয়? গাৰ্হনীলাটো হৈছে সাগৰৰ প্ৰতীক, আমাৰ সাগৰৰ প্ৰতীক। আৰু সেই চক্ৰডাল, চক্ৰটো 24ডাল কাঠি আছে। এই 24ডাল কাঠিৰো মতলব আছে। 24ডাল কাঠিৰ মতলব হৈছে অবিৰতভাৱে চলি থকা, যেনেকৈ ঘড়ী আমাৰ ঘণ্টা, যেনেকৈ সময় ক'তো নোৰোৱাকৈ অবিৰতভাৱে 24 ঘণ্টাই। টিভিত তোমালোকে চাবা 24x7 লিখা থাকে। তাৰমানে 7 দিনেই 24 ঘণ্টাই অনবৰত লাগি থকা যিটো বস্তু। গতিকে এই কথাবিলাক মনত ৰাখিবা, কাৰণ তোমালোকে ক'ৰবাত কুইজ, পৰীক্ষাত প্ৰশ্ন এইবিলাক আহে আৰু বহুত জনাৰ দৰকাৰ। আমাৰ সেই প্ৰথম যিটো আমাৰ গণৰাজ্য দিৱস পালন কৰা হৈছিলে 1950 চনত। মহোদয় নমস্কাৰ। এঠারো সভাকে পতাকা উত্তোলন আপনি সামনে উপস্থিত है जतिन सर, अरुण बाबू, शक्ति मुंडा, शिवा माता, महेश नाथ, मनोज जाति, सचिन राजवार, दीपेन जाति और उपस्थित सकले এই যে আমি পতাকা তাকে আপনিকে সব লাগে ভাগে লাগকে আজকে 2025 সাল से 26 জানুয়ারিটা আর এই বছরটা যে ভালো ভালো যাক। আর আজ हमने कितने का ब्याह लगेगा যে আপনি 26 জানুয়ারি হোক 15 আগস্ট হোক, কিন্তু बहुत की बात बोले तो नहीं सामने तो नहीं जटिल सर जीता हमने के विचार लगे अजीता लॉस वाले के हिक्का काल के जिसके जुकने कीर अजीता तोनी के किताब पत्र रहेला सबके नहीं लिखोला जे काल के की जुक की ब्रिटिश राज करत है तो सबके बात तोनी के सामने बोले, किंतु हमने कितनेटा भूल हमने कितनेटा ब्याह लगाला वस्तु ने जो आज हमने जितनाटा लॉस वाले देखो थी, किंतु हमने यहाँ बड़ो में देख नहीं पाए, किंतु आदमी समझेला आज जो छुट्टीटा ना दे तो पीछे पीछे दे, किंतु छोटे छोटे फैले गुना खाए जितने टाइम इतने जे साथ दिले हमने पीछे फैले उठाला साथ दिले तो लगला बड़ा आदमी बहुत भाल लगला तो लगे भागे लाइक के तो अब जी हमने छोटे छोटे असो लॉसो दिया आज हमने की जगहटा जीटा हमने बहुत ही काली ये सब ये फैले के माने जे आशा आशा ही हमने बोला ये हमने टीचर के बता दी अभी ये बाटी बाटी का हले भाल लगी हमने जो 3 साल के बता दी और हमने सब बहुत भाल लगले अरे इतने सब राज के लॉस वाले सब के मायपन सब मन तो पूरा मन पताका उत्तोलन करथि बर्तमान पताका उत्तोलन हो गले समूहकै दुई एखान मैं माने बक्तव्य আহিলে करल आज हमें गम पाइला जे 26 जनवरी पताका उत्तोलन कर हयतो बहुत मानु गम ना पाइला 26 जनवरी की छुट्टी दिला की खातिर धरले हमें पताका उत्तोलन कर आज हमने छुट्टी लेके मानू गला धरले पाए खाली घर में रहना हमने सोचिला जे पताका उत्तोलन होइला जे फिल्म आई कि पताका तो उत्तोलन करे लगे নাই আমি ফুটি ফাটে করে পাই কারণ এই কথাগুলো বহুত কই নাই জানে হয়তো আমিও নাই জানে না আওতি এই পতাকা নিচে কারা হতে ওঠে কথাগুলো গম পাচ্ছি মই অনুরোধ আহে এই রিপাবলিক ডেটা कोसे हमनी के आग मारने लगी और सब कोई जानो घर घर में जानो जे हमनी के रिपब्लिक डे की खातिर मनाए मिले ना बोल के मैं वक्तव्य हामनी मार
নমস্কাৰ। আজি উপস্থিত আমাৰ এথলো চাহ বাগিচা ৰাইজ তথা উপস্থিত আমাৰ গণ্যমান্য ব্যক্তিসকল, যিহেতু আজি ৭৬তম গণতন্ত্ৰ দিৱস উদযাপন সভাপতি মহোদয়, শ্ৰদ্ধা শিক্ষাগুৰুসকল তথা